বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ' লৈ আপোনাৰ স্বাগতম। আজি আমি ঘৰতে বহি কেনেকৈ স্বাস্থ্য পৰীক্ষা কৰিব পাৰি সেই বিষয়ে জানিম আৰু ভিডিঅ'টো অন্তলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ শৰীৰৰ অংগসমূহে ভালদৰে কাম কৰিছে নে কৰা নাই তাক জানিবৰ কাৰণে ব্যয়বহুল পৰীক্ষাৰ কোনো প্ৰয়োজন নাই। আপুনি ঘৰতে বহি এই পৰীক্ষা কৰিব পাৰে। আপোনাৰ হাৰ্ট বা হৃদয়ৰ কাম কাজ কেনে সেয়াক জানিবলৈ হ'লে আপোনালোকে ৰক্ত চলাচল কেনে, আপুনি ৩-৪ তলা চিৰিয়েদি উঠি যাওঁতে যদি 1 মিনিটতকৈ কম সময়তে অনায়াসে চিৰিত উঠি যাব পাৰিছে, তেনেহ'লে আপোনাৰ হাৰ্টে ভাল কাম কৰিছে। আৰু এইদৰে উঠোঁতে যদি কোনো ভাগৰ নালাগে বা বুকুত চাপ অনুভৱ নহয়, তেনেহ'লে আপোনাৰ হাৰ্টৰ কাম কাজ ভালেই। ইয়াৰ পিছত আহে বিশ্ৰামৰ সময়ত আপোনাৰ পালছ পৰীক্ষা, নাড়ী পৰীক্ষা। পালছ বা নাড়ী, আপুনি ৰাতিপুৱা শুই উঠাৰ পিছত 1 মিনিটলৈকে যদি হাতত ধৰি আপুনি নাড়ী পৰীক্ষা কৰে, তেনেহ'লে 60ৰ পৰা 100ৰ ভিতৰত স্পন্দন হ'লে ভাল। তাতকৈ অধিক বা কম হ'লে সাৱধান হোৱা উচিত। আৰু অৱশ্যে নিয়মিত ব্যায়াম কৰিলে কিছু হাৰ্টৰ পালছৰ সংখ্যা কমিব পাৰে, আৰু তাতকৈ অনিয়মিত হ'লে চিকিৎসকৰ ওচৰলৈ যোৱা ভাল। তৃতীয়তে আপোনাৰ নাৰ্ভাছ ছিষ্টেম কেনে তাক জানিবলৈ হ'লে এটা ভৰিৰ ওপৰত আপুনি যদি আধা মিনিটলৈকে থিয় হৈ থাকিব পাৰে অনায়াসে, তেনেহ'লে আপোনাৰ শৰীৰৰ ভাৰসাম্য ভালেই আছে। ইয়াৰ পিছত পৰীক্ষাটো হ'ল চতুৰ্থ, পানী পৰ্যাপ্ত হৈছে নে নাই, আপোনাৰ শৰীৰে পানী পৰ্যাপ্ত পাইছে নে নাই, হাইড্ৰেশ্যন পৰ্যাপ্ত হৈছে নে নাই তাৰ পেচাব পৰীক্ষা কৰিব পাৰে। হালধীয়া পেচাবৰ ৰং গাঢ় হালধীয়া বা ডাৰ্ক হ'লে ভাল নহয়, আৰু অৱশ্যে পানীৰ পৰিমাণ কম হ'লে এইটো দেখা যায়, আৰু তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। ইয়াৰ আৰু এটা পৰীক্ষা আছে ছালৰ পৰীক্ষা। হাতৰ কোনোবা এটা অংশত চিকুটি টানি দিলে যদি তৎক্ষণাত আগৰ অৱস্থালৈ আহে তেনেহ'লে ভাল, আৰু যদি আহোঁতে অলপ দেৰি লাগে তেনেহ'লে পানীৰ পৰিমাণ কম হৈ আছে। নখৰ পৰীক্ষা, যিকোনো আঙুলিৰ নখ এটা চেপি ধৰি এৰি দিলে আগৰ অৱস্থালৈ তৎক্ষণাত ঘূৰি আহে বা গোলাপী অৱস্থালৈ আহে, সেয়া ভাল। কিন্তু যদি আহোঁতে সময় লাগে তেনেহ'লে ৰক্তৰ পৰিমাণ কম হ'ব পাৰে। আৰু এইটো চকুৰ হালধীয়া পৰিলেও ৰক্তৰ সমস্যাই দেখা দিব পাৰে, গতিকে তেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাটো ভাল। গতিকে এইকেইটা সাধাৰণ পৰীক্ষাৰ দ্বাৰা আপোনাৰ শৰীৰৰ অংগসমূহে ভালদৰে কাম কৰিছে নে নাই তাক জানিব পাৰিব। ধন্যবাদ।